guys, welcome my channel. More channel to आपल्या সকলোকে মই এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি 3 ডিচেম্বৰ যেটা আজি বছৰৰ শেষ সেইবাবে ভিডিঅ' এটা আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰিম। ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। এইটো ঠাণ্ডা বহুত সেইবাবে মই উৰা পাছৰখানে উৰি লৈছোঁ আৰু এতিয়া মই মানে পোলাও বনাই আছে আপোনালোককো দেখাওঁ বুলি ভাবিছোঁ। ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ চাই থাকিব সকলোৱে। মই পোলাও বনাই আছে সেইকাৰণে মই ওচৰলৈ গৈ আছোঁ। এয়া মানে মাই পোলাও বনাই আছে আৰু ইয়াতে মানে চুঙা পিঠা আছে ভিনদেউ আনিছিলে মই এতিয়া খাওঁ চুঙা পিঠা আপোনালোকে খাই ভাল পালে চুঙা পিঠা মইতো বহুত ভাল পাওঁ চুঙা পিঠা খাই চুঙা পিঠা খাই ভাল পায় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। মানে মই মাৰ ওচৰলৈ গৈ আছোঁ। মায়ে মানে মাতিছে মোক আন্ধাৰ দিছেতো মস্ত মায়ে মানে পোলাও বনাই আছে। এতিয়া মানে মা আৰু বায়ে মই সকলোৱে মিলি কিনে পিঁয়াজ আদা ৰচুন মানে মাংসৰ বাবে চেলাই আছোঁ। মানে মায়ে মাংস ভাজি আছে সকলোৱে জুই পুৱাই আছে আৰু লগতে গানো বজাই আছে। ময়ো গৈ আছোঁ তাৰ লগত তাতে সকলোৱে দেউতা আৰু মামী জুই পুৱাই আছে আৰু লগতে ইয়াতে গানো বজাই আছে। ঠাণ্ডা ময়ো জুই পুৱাই লওঁ আৰু এতিয়া পোলাওখিনি পূৰা ৰেডি হৈ গ'ল আৰু মই এতিয়া খাই চাম কেনেকুৱা হৈছে মানে টেষ্টিটো। ৰান্ধনীটো আপোনালোকক দেখাইছোৱে গাইছ মায়ে হয় মই নহয় ৰান্ধনী আৰু এতিয়া মানে বায়ে মনে মনে আহি কিনে ইয়াতে ৰান্ধনী হ'ব হৈছে। যিহেতু 31 ডিচেম্বৰ বছৰৰ শেষ সেইবাবে বায়ে ঘৰত আহিছে আজি আৰু মানে সেই পোলাওখিনি মানে চাই আছে কেনেকুৱা হৈছে। এতিয়া মাংস চাকিব আহিছোঁ চাওকচোন কেনেকুৱা হৈছে খাই চাওক তামান টেষ্টি হৈছে গুণে আমাৰ মায়ে সেইকাৰণে টেষ্টি হৈছে ইমান। এতিয়া পোলাওখিনি খাই চাওঁ কেনেকুৱা হৈছে। মই ইয়াত লৈ লৈছোঁ মাংস আৰু পোলাও হয় মই এতিয়া এইখিনি খাম খাই চাওঁ মই এইখিনি কেনেকুৱা হৈছে। টেষ্টি হৈছে তামাম আৰু ইমান বঢ়িয়া হৈছে। আজি যিহেতু 31 ডিচেম্বৰ সেইবাবে আমাৰ দাদাহঁতে কাষত গান বজাই আছে আপোনালোকে শুনিছে নিশ্চয় গানটো মন হীৰা দৈ চাইকেল নহয় পিলিঙা সেইটো গান বজাই আছে গাইজ। ভিডিঅ'টো ইমানলৈকে আছিল। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট আৰু নতুনকৈ চেনেলটোলৈ আহিছে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু অহা বছৰত মই নতুন ভিডিঅ'ত লগ পাব আপোনালোকে মোক আৰু মোক আগুৱাই লৈ যাব বুলি আশা কৰিছোঁ। 2024লৈকে সকলোকে হেপী নিউ ইয়াৰ জনাইছোঁ মই। বাই বাই এতিয়াৰ কাৰণে।